মামা গোটেই অসমখন মামীৰ সম্পত্তি পাগলা নহয় মামা আপোনাৰ তাৰমানে মাটি সম্পত্তি ঢেৰ আছে ন মোৰ সম্পত্তিয়ে নাই মই কোৱা নাই নহয় মামা মামীহে কৈ ফুৰিছে অসমখনৰ আধা সম্পত্তি বোলে গোটেইখিনি বোলে মামী ভাগৰে হেনো কিমান সাহস মোৰতো কোনো এটকাও সম্পত্তি নাই মামা মামীৰ সম্পত্তি মানে আপোনাৰ সম্পত্তি আজি ঠেং ভাঙি দিম মামা এই গৌৰৱ দাই যে আপোনাৰ নামত কোন হয় হিমন্ত বিশ্ব শৰ্মা বুলি যে ৱেবছাইট মুকলি কৰিছে আপুনি জানেনে নাই মইতো নাজানো নাজানে চাই লওক কোন হয় হিমন্ত বিশ্ব শৰ্মা ৱেবছাইট মুকলি কৰিলোঁ ৱেবছাইট মুকলি কৰা মূল কাৰণ হ'ল যে বাস্তৱভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ পৰিয়ালবৰ্গৰ অসমত কোনকেইটা ঠাইত কিমান শ বিঘা মাটি লৈছে আমিও নাজানো আৰু আমি সেইদিনা সংবাদমেল যোগেদি আমি অসমৰ জনসাধাৰণক অনুৰোধ কৰিলোঁ কি আপোনালোকে আমাক ৱেবছাইট যোগেদি মিছ কল যোগেদি আমাক পৰামৰ্শ দিয়ক ক'ত মাটি দখল কৰিছে তাত আমি যাম ক'ত কৰিছে তাত আমি যাম আৰু সেই হিচাপে আমি কিছু ৱেবছাইটৰ পৰা ডাটা পালোঁ যে কলিয়াবৰত এইটো কি বৰবগীয়া দলগাঁও সংযোগী পথত আজি গোটেই ইণ্ডাষ্ট্ৰী লেণ্ড দখল কৰি হাইৱে নিজৰ ফালে পাৱাৰ ট্ৰান্সমিশ্যন নিজৰ ফালে এনেদৰে এটা সাম্ৰাজ্য কলিয়াবৰৰ ভিতৰত সৃষ্টি কৰিছে নগাঁও জিলাৰ ভিতৰত প্ৰায় 100 ওপৰত বিঘা মাটিৰ মালিক আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ পৰিয়ালবৰ্গ আৰু সেইকাৰণে আজি ইয়াৰ আগতে অসমৰ ইতিহাসত আমি এটা কথা শুনিছিলোঁ কি শুনিছিলোঁ যে দেশতকৈ মামা ডাঙৰ নহয় কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ যোৱাৰ পিছত দেশতকৈ মামী ডাঙৰ কৰি পেলালে কিয় ক'লে মামা মই নাজানো নহয় কিয় ক'লে চাই লওকচোন দেশতকৈ মামী ডাঙৰ কৰি পেলালে যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈছে আৰু সেইকাৰণে ৰাইজ এতিয়া গৰজি উঠিছে আৰু ৰাইজে যি কথা আগতে লাচিতে কৈছিল আজি সেই কথা আজি আধুনিক অসমত সেই একেখিনি কথা কৈছে যে দেশতকৈ মামী ডাঙৰ নহয় আৰু এই ক্ষেত্ৰত আমি ৰাইজৰ লগত আছোঁ ৰাইজৰ লগত য'ত অন্যায় আজি কলিয়াবৰ জখলাবন্ধাৰ ৰাইজে আমাক ৱেবছাইট যোগেদি আমাৰ সহায় বিচাৰিছে য'ত অসমৰ জনসাধাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ পৰিয়ালৰ অন্যায় আৰু অত্যাচাৰ বিৰুদ্ধে সহায় বিচাৰে তাত আমাৰ কংগ্ৰেছ দল থাকিব ৰাইজৰ লগত থাকিব আৰু এইবাৰ অসমৰ ৰাইজ যুঁজিব আৰু অসম জিকিব আজি আপোনাৰ এই যাত্ৰাত পাকিস্তানী এজেণ্ট গো বেক বুলি ধ্বনি দিছে একাংশই এতিয়া প্ৰশ্ন হ'ল এখন গণতান্ত্ৰিক দেশত এজন পাকিস্তানী এজেণ্টে মুকলিভাৱে এনেধৰণে ঘূৰি ফুৰিব পাৰেনে কি ক'ব এইখিনি কথা যিসকলৰ ওচৰত আইনৰ বিভাগৰ দায়িত্ব আছে গৃহ বিভাগৰ দায়িত্ব আছে তেওঁলোকক সোধক কিন্তু আমি দেখিছোঁ কি ৰাইজে আমাক ইয়াত মাতিছে ৰাইজে আমাক গুৱাহাটীলৈ যাবলৈ ক'লে ৰাইজে আমাক আৰু অলপ আগলৈ যাবলৈ কৈছে ৰাইজ আমাক ওলাই আহিছে ৰাইজে কৈছে হয় আমাক সহায় কৰক এই অঞ্চলৰ ৰাইজে PIL দিছে RTI দিছে কিন্তু তেওঁলোকৰ PIL আৰু RTI যিদৰে ফলাফল দিব লাগে তেওঁলোকে পোৱা নাই যাৰ ফলত আমি এই জনসাধাৰণৰ লগত আছোঁ প্ৰথম কংগ্ৰেছে বুজি পাব লাগে যে আজিকালি ৱেবছাইট কোনেও নাচায় আজিকালি মানুহে এপ চায় ৱেবছাইটৰ দিন কেতিয়াবা পাৰ হৈ গ'ল তেওঁলোকে অসমীয়া মানুহক এতিয়াও পিছ পৰি থকা বুলি ভাবে এতিয়া ছফ্টৱেৰ নাই এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহি গ'ল আজিৰ দিনত কোনোবাই ৱেবছাইট খোলে নেকি আজিৰ দিনত মানুহে এপ লঞ্চ কৰে যদি সঁচাকৈ কিবা এটা কৰিব খুজিছে তেওঁলোকৰ কোনো ন্যূনতম সমসাময়িক জ্ঞানো নাই আৰু মই লাহেকৈ ক'ম যে যিকেইজন ব্যক্তিয়ে গৌৰৱ গগৈৰ লগত লগ লাগি এইবোৰ কাম কৰি আছে ব্যক্তিকেইজনো কিমান ডেঞ্জাৰাছ 8 তাৰিখে প্ৰথম এইটো কৈ ল'ম তাৰপিছত এওঁলোকৰ আগে পিছে লাগি থকা মানুহখিনিৰ কথাও মই ক'ম যে এওঁলোক কিমান ডেঞ্জাৰাছ এজন গৌৰৱ গগৈৰ লগত ব্যক্তি লাগি আছে যোনে এইবিলাক বনাই আছে তেওঁ এখন কিতাপ লিখিছিলে
কিতাপখনত তেওঁ এইটো কথা লিখিছিলে যে অসমত অসমীয়াবিলাকহে বাহিৰৰ পৰা আহিছে, মিয়াবিলাক অৰিজিনেল বাসিন্দা। আৰু কিতাপ লিখিছিলে, মই আজি নাম নকওঁ কাৰণ 8 তাৰিখে এটাকৈ ক'ম। গৌৰৱ গগৈৰ লগত থকা মানুহজনে কি লিখিছিলে যে অসমত অসমীয়াবিলাকহে বোলে ভগনীয়া, আমিহে বাহিৰৰ পৰা আহিছোঁ, আৰু মিয়াবিলাকহে বোলে অৰিজিনেল। এই কিতাপখন লিখা মানুহজন এতিয়া গৌৰৱ গগৈৰ আটাইতকৈ ডাঙৰ উপদেষ্টা, পদত থাকি উপদেষ্টা, লুকায়ো নহয়। গতিকে মই এই গোটেই কথাবোৰ লাহে লাহে ক'ম। এটা ডাঙৰ অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ ঘাটি এটা ৰাজীৱ ভৱন পৰিণত হৈছে। মামা, অ মামা, মামা কি হ'ল আপোনাৰ? এইফালে চাওক। অ মামা, গোটেই অসমখন মামীৰ সম্পত্তি। পাগলা নহয় মামা, আপোনাৰ তাৰমানে মাটি সম্পত্তি ঢেৰ আছে ন? মোৰ সম্পত্তিয়ে নাই। মই কোৱা নাই নহয় মামা, মামীহে কৈ ফুৰিছে অসমখনৰ আধা সম্পত্তি বোলে গোটেইখিনি বোলে মামী ভাগৰে হেনো। কিমান সাহস! মোৰতো কোনো এটকাও সম্পত্তি নাই। এ মামা, এই মামীৰ সম্পত্তি মানে আপোনাৰ সম্পত্তি। ঠেং ভাঙি দিম। পিছে মামা, মাটি সম্পত্তিৰ কথা বাৰু বাদ দিয়ক। এইবাৰ কিন্তু ৰাইজে অসমখন পৰিৱৰ্তন বিচাৰে। আগৰ দিনৰ মানুহৰ গতে আপোনাৰ পৰা অত্যাচাৰ, ভ্ৰষ্টাচাৰ, অহংকাৰ এইবিলাক মানুহে নিবিচাৰে। মই কোৱা নাই নহয় মামা, গৌৰৱ দাহে চিঞৰি আছে, চাই লওক ভিডিঅ'টো। এতিয়া অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰে, বাস্তৱ পৰিৱৰ্তন। বৰ্তমানৰ চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অহংকাৰ আৰু অত্যাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰে। আৰু বহুত সময় ৰাইজে তেওঁলোকৰ অহংকাৰ সহ্য কৰিলে, ৰাইজে তেওঁলোকৰ ভ্ৰষ্টাচাৰ সহ্য কৰিলে, ৰাইজে তেওঁলোকৰ অভদ্ৰ কথাবোৰ সহ্য কৰিলে। এতিয়া আৰু ৰাইজে সহ্য কৰিব নোৱাৰে। বহুত হ'ল অহংকাৰ, বহুত হ'ল অত্যাচাৰ, বহুত হ'ল অন্যায়, বহুত হ'ল অভদ্ৰ ব্যৱহাৰ। এতিয়া ৰাইজে বাস্তৱ পৰিৱৰ্তন বিচাৰে আৰু সেই বাৰ্তা লৈ সময় পৰিৱৰ্তনৰ, টাইম ফৰ চেঞ্জ, সময় পৰিৱৰ্তন কা, এই বাৰ্তা লৈ আমি আজি আমাৰ নিজৰ যাত্ৰা, আমাৰ নিজৰ সংকল্প আমি অসমৰ ৰাইজৰ মাজত লৈ যাবলৈ আৰম্ভ কৰিছোঁ। আজি গুৱাহাটী মানৱেন্দ্ৰ শৰ্মাৰ কাৰ্যালয়ৰ সন্মুখত আমি গোটেইবোৰ আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, আমাৰ AICC জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়া, ৰিপুণ বৰা ডাঙৰীয়া, ভূপেন বৰা ডাঙৰীয়া, আমাৰ গোটেইবোৰ AICC ছেক্ৰেটাৰী পৃথ্বীৰাজ সাথী ডাঙৰীয়া, মনোজ চৌহান ডাঙৰীয়া, আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, আমাৰ মিডিয়া চেলৰ চেয়াৰমেন বেদব্ৰত বৰা ডাঙৰীয়া, বিধায়ক আসিফ নজৰ ডাঙৰীয়া, শিৱামণি বৰা ডাঙৰীয়ানী, আমাৰ কাৰ্যকৰী সভাপতি বিধায়ক জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া, সকলোৰ লগত আমি এই যাত্ৰা আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। আৰু প্ৰথমতে আমি ইয়াৰ পৰা আমি মা কামাখ্যা মন্দিৰলৈ গৈ আমি মাৰ আশীৰ্বাদ বিচাৰিবলৈ গৈ আছোঁ। আমি বিভিন্ন ধৰণৰ প্ৰচাৰৰ মাধ্যম আমি হাতত লৈছোঁ। তাৰ ভিতৰত এটা হ'ল যে আমি এটা বাছ যোগেদি কংগ্ৰেছে কি পৰিৱৰ্তন বিচাৰিছে? প্ৰথম আমি গড় হত্যা বন্ধ কৰিলোঁ, তেওঁলোকে আকৌ আগলৈকে পৰিৱৰ্তন কৰিব খোজে যাতে গড় হত্যা আৰম্ভ হয়। আমি টকা নিদিয়াকৈ চাকৰিৰ ব্যৱস্থা কৰিলোঁ। এতিয়া এইটো তেওঁলোকে কি পৰিৱৰ্তন কৰিব? মানে টকা লৈ পেলাই চাকৰি দিয়া। পৰিৱৰ্তন কৰিবলগীয়াটো একো নাই। এতিয়া পৰিৱৰ্তন কৰিলে উল্টা পৰিৱৰ্তনহে কৰিব লাগিব। গাড়ীৰ চকাটো আগৰ ফালে গৈছে। তেওঁলোকে ক'ব লাগে যে বৰ্তমান হোৱা পৰিৱৰ্তনক আমি আৰু অধিক ত্বৰান্বিত কৰিম, যে চাকৰি নিদিয়াকৈ, ঘোষ নিদিয়াকৈ 1.5 লাখ চাকৰি হৈছে, অহাবাৰ আমি 3 লাখ কৰিম। তাৰমানে পৰিৱৰ্তনটোক আৰু দুৰন্ত কৰিম, ক্ষিপ্ৰ কৰিম। তেওঁলোকে কৈছে পৰিৱৰ্তন কৰিম, তাৰমানে টকা নিদিয়াকৈ দিয়া চাকৰিটো এতিয়া টকা দিয়ালৈ পৰিৱৰ্তন কৰিব। আৰু কি পৰিৱৰ্তন কৰিব তেওঁলোকে? আৰু কি পৰিৱৰ্তন আনিব মানে মামা, অখিলদাৰ লগত লগ হৈ চুমাখোৱা পৰিৱৰ্তনটোকে আনিব চাগে।